হেল্ল' এভৰিয়ান, এই ভিডিঅ'টোত সকলোকে স্বাগতম জনাইছোঁ। এছ টি ষ্টুডেণ্ট অসমৰ এছ টি ষ্টুডেণ্ট যিমান আছা, এই ভিডিঅ'টোত সকলোকে স্বাগতম জনাইছোঁ। আজি তোমালোকৰ সজাগ হোৱাৰ সময়। আজি যদি সজাগ নোহোৱা দেন তোমালোকে এই স্কলাৰশ্বিপটো নোপোৱা। কাৰণ 2024 পৰা ষ্টুডেণ্টে এই স্কলাৰশ্বিপৰ পে'মেণ্ট পোৱা নাই। পষ্ট মেট্ৰিক স্কলাৰশ্বিপটো এছ টি ষ্টুডেণ্ট আছাম। এতিয়ালৈকে ডক্টৰ ৰণোজ পেগুচাৰে ইয়াৰ বাবে আপডেট দিয়ে, প্ৰত্যেকবাৰে এপ্লাই কৰিবলৈ কয়, বাট ইয়াৰ বাবে কোনো পেমেণ্ট অহা নাই 2024-25 ষ্টুডেণ্টৰ। বাট বাকী যিমান পষ্ট মেট্ৰিক স্কলাৰশ্বিপ আছে গোটেইখিনিৰ পেমেণ্ট ইতিমধ্যে আহি গৈছে বা দিছে অলৰেডি। এয়া পষ্ট মেট্ৰিক স্কলাৰশ্বিপটো এছ টি ষ্টুডেণ্ট যিমান এছ টি ষ্টুডেণ্ট আছে ভিডিঅ'টো শ্বেয়াৰ কৰিবা যাতে সকলোৱে গম পায়। আৰু ৰাইট টু ইনফৰমেশ্যন RTI ইজ এ ফাণ্ডামেণ্টেল ৰাইট আণ্ডাৰ আৰ্টিকেল 21। চ' প্লিজ তোমালোকে ৰাইট টু ইনফৰমেশ্যনৰ আণ্ডাৰত তোমালোকে কি কৰিবা, প্লিজ তোমালোকে RTI কৰিবা বুলি মই আশাবাদী। তোমালোকে প্লিজ RTI কৰিবা। আৰ্টিকেল 19 ক্লজ 1 সাব ক্লজ A and আৰ্টিকেল 21 ৰাইট টু লাইফ এণ্ড পাৰ্চনেল লিবাৰ্টি অফ দ্য কনষ্টিটিউশ্যনেল এণ্ড ফাণ্ডামেণ্টেল ৰাইটছ দুইটাই। চ' RTI তোমালোকে কৰিবা। যিবোৰ ষ্টুডেণ্টে 2024-25-26 তোমালোকে যদি এই এছ টি স্কলাৰশ্বিপ কৰিছিলা, তোমালোকে কি কৰিবা, RTI কৰা। কাৰণ তোমালোকে লাষ্ট 2 ইয়াৰ্ছৰ ধৰি পইচা পোৱা নাই। মই দেখাই আছো, তোমালোকে চাই থাকা। চ' প্লিজ তোমালোকে ইয়াৰ বাবে এতিয়া সজাগ হোৱাৰ সময়। চ' মই দেখাই দিছো পষ্ট মেট্ৰিকৰ গোটেইখিনি পইচা আহিছে, বাট এছ টি ষ্টুডেণ্ট আমাৰ অসমৰ যিমানখিনি এছ টি ষ্টুডেণ্ট আছে সেইবোৰ ষ্টুডেণ্টে এতিয়ালৈকে পেমেণ্ট পোৱা নাই। চ' এতিয়া সজাগ হোৱাৰ সময়। চ' তোমালোকে RTI কৰা। ইচ এণ্ড এভৰি ষ্টুডেণ্ট 10 টকা যাব, 10 টকাত RTI কৰি দিয়া। RTI ৱেবছাইটত গৈ RTI কৰি দিয়া। তোমালোকে কিয় পোৱা নাই, কিয় দিয়া নাই এছ টি স্কলাৰশ্বিপ। চ' তোমালোকে চাব পাৰিছা, মই ইয়াতে ছেশ্যন লৈছো ইয়াৰ 2025 আছাম ছাবমিট মাৰিছো। মই ছাবমিট মাৰাৰ পিছত মই তোমালোকক দেখাবলৈ লৈছো, চোৱা 2025 এতিয়ালৈকে কোনো পেমেণ্ট দিয়া নাই। এই চোৱা পষ্ট মেট্ৰিক এছ টি ষ্টুডেণ্ট 53,000, 48,000 ষ্টুডেণ্ট ভেৰিফাইড হৈছে। 53,000 এপ্লাই কৰিছিলে আৰু 00 এমাউণ্ট 00 বাট OBCৰ হৈ OBC SC ৰ পইচা ইতিমধ্যে ৰিলিজ কৰিছে। ওপৰতো OBCৰ পইচা ৰিলিজ কৰিছে, তাৰপিছত SC ৰ পইচা ৰিলিজ কৰিছে, বাট ST ৰ পইচা ৰিলিজ কৰা নাই। সজাগ হোৱাৰ সময়। তোমালোকে প্লিজ মোৰ ভিডিঅ' শ্বেয়াৰ কৰা নকৰা মেটাৰ নকৰে, প্লিজ তোমালোকে মাত মাতা। তোমালোকে ইচ এণ্ড এভৰি ষ্টুডেণ্ট সজাগ হোৱা। ডক্টৰ ৰণোজ পেগুচাৰক মেইল কৰা যে আপুনি প্ৰত্যেক বছৰে আপডেট দিয়ে পষ্ট মেট্ৰিক স্কলাৰশ্বিপ কৰিবলৈ এছ টি ষ্টুডেণ্ট, বাট এতিয়ালৈকে লাষ্ট 2 ইয়াৰ্ছৰ পৰা পেমেণ্ট পোৱা নাই। মই ইয়াৰটো চেঞ্জ কৰিছো, 2024 কৰিছো। 2024 তোমালোকে চাবা, 2024 মই দেখাই দিছো। এই চোৱা, এয়া হ'ল পষ্ট মেট্ৰিক এছ টি স্কলাৰশ্বিপ। এয়া হ'ল বেলেঞ্চ 0। কোনো ষ্টুডেণ্টে পইচা পোৱা নাই। বহুত ষ্টুডেণ্ট মোৰ লগত এনেকুৱা প্ৰুফ আছে এতিয়ালৈকে পইচা পোৱা নাই। ভাল পাৰ্চেণ্ট 75% পাইছে, তথাপিও পেমেণ্ট পোৱা নাই। মানে পইচাই দিয়া নাই, কেনেকে পাব। চ' ৰাইট টু ইনফৰমেশ্যন ফাণ্ডামেণ্টেল ৰাইটছত আছে, কনষ্টিটিউশ্যনেল ৰাইটো আছে। চ' তোমালোকে ইয়াৰ বাবে মাত মাতা। 10 টকা এটা যাব, তোমালোকে RTI কৰা ইচ এণ্ড এভৰি ষ্টুডেণ্ট। আৰু ৰণোজ পেগুচাৰক বেছিকে টুইট কৰা বা মেইল কৰা। ফেচবুকত বা টুইটাৰত মেইল পাই যাবা, তোমালোকে মেইল কৰা, ছাৰ আমি এছ টি স্কলাৰশ্বিপ কৰিছিলো, আমি কিয় পোৱা নাই। আপুনি প্ৰত্যেক বছৰে আপডেট দি থাকে, ষ্টুডেণ্টক আবেদন কৰিবলৈ দিয়ে, দেন আমি কিয় নাপালো স্কলাৰশ্বিপ। চ' 2024-25-26 ষ্টুডেণ্টে এতিয়ালৈকে পেমেণ্ট পোৱা নাই। বাকী OBC SC বাকী চব পেমেণ্ট আহি আছে, বাট এছ টি স্কলাৰশ্বিপৰ পেমেণ্ট অহা নাই। চ' প্লিজ তোমালোকে ইয়াৰ বাবে মাত মাতা। তোমালোকে ইয়াৰ বাবে RTI কৰা। ইচ এণ্ড এভৰি ষ্টুডেণ্টে RTI কৰা। 100% RTI ৰিজনটো ওলাই আহিব, তেতিয়া আৰু ভালকে ষ্ট্ৰংলি থিয় হ'ব পাৰিবা। আমাৰ ইণ্ডিয়াৰ বৰ্তমান যি চিটুৱেশ্যন এডুকেশ্যনৰ ওপৰত, আমি যদি ষ্টুডেণ্টে মাত নামাতো কোনে মাতিব। চ' তোমালোকে মাত মাতা। ধন্যবাদ। ভিডিঅ'টো প্লিজ আজি শ্বেয়াৰ কৰিবা। যদি মই কৈছো শ্বেয়াৰ কৰিবলৈ এইকাৰণে যে যাতে সকলো ষ্টুডেণ্টে, যিমান ষ্টুডেণ্ট এই 53,000 ষ্টুডেণ্টে যে এপ্লাই কৰিছে, এই ষ্টুডেণ্টখিনিয়ে যাতে গম পায় আৰু এই ষ্টুডেণ্টে যাতে মাত মাতিব পাৰে। ধন্যবাদ। প্লিজ ST ষ্টুডেণ্ট ৰেইজ ইউৰ ভইচ। ধন্যবাদ।